গৰাখহনীয়া প্ৰৱণ সমষ্টি এটা আৰু ভাৰতবৰ্ষৰ বা অসমৰ ভিতৰতে এটা অনুন্নত সমষ্টি। গৰাখহনীয়া প্ৰতি বছৰে মানুহখিনিৰ অৱস্থা দুৰৱস্থা কৰি পেলায় আৰু যোৱা ৩০-৪০টা বছৰ মানে আমাৰ সমষ্টিত উন্নয়ন ICUত আছে। যোৱা ৩ বছৰে মই ছেমি ICUত আনাৰ কাৰণে চেষ্টা কৰিছোঁ। অলপ উন্নয়নৰ ধাৰা এটা আহিছে আৰু যিটো প্ৰশাসনৰ তৎপৰতা, ইমান দিনে আমাৰ সমষ্টিবিলাকত যেতিয়া ঘৰ দুৱাৰ ভাঙিছে বা কিবা হৈছে খবৰ নাছিল। আজিকালি অলপ আমি DC, SDO চিভিল, চাৰ্কল অফিচাৰৰ লগত সঘনাই যোগাযোগ ৰক্ষা কৰাৰ ফলত মানে প্ৰশাসনেও সুদৃষ্টি দিবলৈ বাধ্য হৈছে আৰু বৰ্তমানৰ উপায়ুক্তগৰাকী সঁচাকৈ অলপ তৎপৰ মানুহ, মিছা কথা কৈ লাভ নাই সঁচাকৈ, কিন্তু তেখেতৰ ক্ষমতা সীমিত। তেখেত টেম্পৰাৰী কামবিলাকহে কৰাব পাৰে, কিন্তু আমাৰ ইয়াত কিছু আঁচনিৰ প্ৰয়োজন, ডাঙৰ আঁচনিৰ প্ৰয়োজন। কিন্তু আপোনালোকে গমে পায়, মই বিধায়ক হৈয়ে অতি কমেও 7 বাৰমান এছেম্বলিত গৰাখহনীয়া সমস্যা লৈ কথা উঠাইছোঁ। লাষ্টততো মোৰ লগত গৰাখহনীয়া মানে ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ কাজিয়াই হ'ল, সেইখিনিও আপোনালোকে দেখা পাইছে। চেষ্টা অব্যাহত ৰাখিছোঁ। সম্ভৱতঃ অহা 1-1.5 বছৰৰ মাজত আই নদীটো আমাৰ মেজৰ গৰাখহনীয়া হয়, তাতে 345 কোটি টকাৰ এটা DPR বনাই পঠোৱা হৈছে। সেইটো আশা কৰিব পাৰি হয়তো অহা 1-1.5 বছৰৰ মাজত কাম আৰম্ভ হ'ব। মানা নদীত গৰাখহনীয়াৰ প্ৰকোপটো আছে, কিন্তু আই নদীৰ তুলনাত কম। প্ৰকোপ আছে কিন্তু অতি কমেও 20টামান ঠাইত। এইবাৰ আমাৰ 2 নম্বৰ ভাণ্ডাৰা, তাৰপিছত গোলাপাৰা, বৰৈচালা আদি কৰি এনেকৈ 6-7টামান জেগাত মানে কিছু ঘৰ বাৰীৰ ক্ষতি সাধন হৈছে। এতিয়া সাময়িকভাৱে যিবিলাক ঠাইত টেম্পৰাৰী কাম গ্ৰহণ কৰা যায়, তাত DCয়ে মোক কথা দিছে, জিলা উপায়ুক্তই মানে কামখিনি অতি সোনকালে কৰাব বুলি কৈছে। তো আমি আজি গোলাপাৰাত পৰিদৰ্শন কৰিব আহি গমেই পালোঁ যে ৱাটাৰ ৰিচোৰ্চৰ মানুহ ইতিমধ্যে কামত নিয়োজিত হৈছে। আৰু কিছুমান ঠাই আছে য'ত টেম্পৰাৰী কাম কৰি একো লাভ নাই। এতিয়া বৰৈচালা ধৰক 1 কিলোমিটাৰমান ঠাইত মানে ভাঙা আৰম্ভ কৰিছে। তাতে টেম্পৰাৰী কাম কৰি টেম্পৰাৰী 2-4, 10, 15, 20 লাখ টকাৰ কাম কৰি একো লাভ নাই। তাতে 4-5 কোটি টকাৰ কাম লাগিব। তো সেইটো মই বিধায়ক হৈয়ে আঁচনি এটা লৈছিলোঁ SDRFৰ অধীনত, কিন্তু আমাৰ মন্ত্ৰী মহোদয়ে নিদিলে আমাক। মন্ত্ৰী মহোদয়ে প্ৰকাশ্যেই কয় যে আমি এটা বিশেষ অঞ্চলত কাম কৰাৰ কাৰণে আগ্ৰহী নহয়। গতিকে তথাপিও এছেম্বলিত আমি সঘনাই কথা উত্থাপন কৰি থাকোঁ। যোৱা বিধানসভাততো মোক ধমকে মাৰিলে এছেম্বলিৰ ভিতৰত, কিন্তু ধমক মাৰিলে মই থমকি নৰওঁ। তাৰমানে মই ৰাইজৰ প্ৰতিনিধি। আমাৰ ৰাইজ যেতিয়া হাৰাশাস্তি হ'ব, তাত আমি ৰৈ থকাৰ কোনো কুৱেশ্যন নাহে। আমি এইবেলিও বিভিন্ন ঠাইত য'ত আঁচনি লাগে আঁচনিলৈ দিছপুৰলৈ লৈ যাম আৰু ফাইট কৰি হ'লেও 2-4টা আঁচনি উলিয়াই আনিবলৈ সামৰ্থ্য হ'ম বুলি আশাবাদী।